হয় মই বর্তমানে উপস্থিত আছো কংগ্রেসের অসম প্রদেশ কংগ্রেস কমিটির মুখ্য কার্যালয় হাজি ভবনত। ইয়াত গৌরীপুর সমষ্টি 7 নং গৌরীপুর সমষ্টির কংগ্রেসের প্রার্থিত্ব প্রত্যাশী আবুল মিয়া ইয়াত উপস্থিত হয়েছে আর তেখেতৰ আবেদনপত্র জমা দিলে তেখেতৰ জানিবলৈ চেষ্টা কৰিম। আমার সতীৰ্থ আছে এইটো দেখাবলৈ যত্ন কৰিব। আপুনি 7 নং গৌরীপুর সমষ্টিৰ পৰা আপুনি যিটো এইবেলি যিটো 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্রার্থিত্ব প্রত্যাশী হিসেবে যেটো আপনি আবেদন জমা দাখিল করিলে এই সম্বন্ধে আপনি কি কব? আবেদন জমা মানে আজি কালি লাস্ট ডেট, গতিকে আজি মই আবেদন পত্রটো দিবই লাগিব। আবেদন নকৰিলে ক'ৰ পৰা টিকিট পাম? গতিকে আজি আবেদন গৌরীপুর 7 নং গৌরীপুর সমষ্টিৰ পৰা মই আবেদন দিব আহিছোঁ। মোৰ লগত সমূহ ৰাইজ গৌরীপুর সমষ্টিৰ চুকে কোণে প্ৰতিটো পঞ্চায়তৰ পৰা প্ৰতিনিধি আহিছে। প্ৰতিটো পঞ্চায়তৰ বুথৰ পৰা আৰম্ভ কৰি ব্লকৰ পৰা আৰম্ভ কৰি চবৰে বিশ্বাস যে যোৱা 5টা টাৰ্মছত মোক টিকিট দিয়া নাই, এইবাৰ হাইকমাণ্ডে মোক বিবেচনা কৰিব। সেই আশাত গৌরীপুর কংগ্রেস কর্মী নিজে নিজে গাড়ী লৈ আজি মোৰ লগত 100ৰ ওপৰ গাড়ী লৈ সিহঁতে মোৰ লগত ৰাজীৱ ভৱনত ইমান 800 কিলোমিটাৰ আপ ডাউন ইমান ডাঙৰ পথ সকলে আগবাঢ়ি আহিছে। ইয়াতে বুজায় যে গৌরীপুর সমষ্টিৰ কংগ্রেস কর্মী আবুল মিয়াৰ লগত আছে আৰু হাইকমাণ্ডে যদি মোক এইবাৰ প্ৰাৰ্থিত্ব দিয়ে, যদি গৌরীপুর সমষ্টি আমি অসমৰ ভিতৰত হাইষ্ট ভোটত আমি জিকি আহিম বুলি মোৰ দৃঢ় বিশ্বাস আছে। গৌরীপুর সমষ্টি যেহেতু ইউডিএফৰ বৰঘাটি আৰু ইউডিএফৰ দখলত আছে, 10 বছৰ ইউডিএফৰ দখলত আছে, সেইখন সমষ্টি আপুনি কেনেকৈ উদ্ধাৰ কৰিব বুলি আপুনি ভাবে? যোৱা পঞ্চায়ত নিৰ্বাচনতে আপোনালোকে গম পায়, যোৱা পঞ্চায়ত নিৰ্বাচনতে ধাৰাশায়ী হৈ গৈছে। গোটেই গৌরীপুর সমষ্টিৰ মাত্ৰ দুটাকে ইউডিএফৰ প্ৰাৰ্থী জিকিব পাৰিছে। আমাৰ 33টা পঞ্চায়ত, তাৰ মাজত 2টা পঞ্চায়ততে সিহঁতে ইপি মেম্বাৰ জিকিছে, গোটেইখিনি আমাৰ জিকিছে। আৰু জিলা পৰিষদৰ মেম্বাৰো আমাৰ গোটেইখিনি 4টা মেম্বাৰ 4টাই আমাৰ জিকিছে। যোৱা ৰাঙামাটি কলেজ যিটো আমাৰ গৌরীপুৰৰ MLA নিজানুৰ ৰহমানৰ ঘৰৰ সন্মুখতে যিখন কলেজ, সেই কলেজত 7 বছৰৰ পৰা UDFে দখল কৰি আছিল। মোৰ নেতৃত্বত মই হাইকমাণ্ডৰ নিৰ্দেশ মতে মোৰ নেতৃত্বত এই কলেজত মই এইবাৰ মোৰ নেতৃত্বত ইলেকশ্যন মই কৰিছোঁ। NSU ছাত্ৰ সভাৰ একতা সভাৰ লগত লৈ গোটেইখিনি প্ৰাৰ্থী ৰাঙামাটি কলেজত মই জিকাইছোঁ। গতিকে এইটোৱে বুজায় যে ইউডিএফৰ আজি মই আগবাঢ়ি অহাত মই লাগি থকাত ইউডিএফৰ অস্তিত্ব নোহোৱা হৈ গৈছে গৌরীপুৰ। দেখা গৈছে শতাধিক গাড়ীৰে আপোনাৰ মনোনয়ন পত্ৰ দাখিলৰ কাৰণে আহিছে। এই শতাধিক গাড়ী সেইবিলাক আপোনাৰ ভাড়াতীয়া গাড়ী নে? এটা আপোনালোকে গম পায়, মই অলপ আগতে কৈছোঁ যে মই নিজে গমেই নাপাওঁ। মই ইয়াৰ আগতে 5বাৰ কৈ টিকেটৰ আবেদন কৰিব আহিছোঁ। মাত্ৰ 4-5জন মোৰ এখন গাড়ী লৈয়ে মই আবেদন কৰিছোঁ। এইবাৰ প্ৰতিদ্বন্দ্বিতাৰ নিচিনা হৈ গৈছে নমিনেশ্যন আমাৰ বিচৰাটো। প্ৰতিটো সমষ্টিৰ মানে সমৰ্থকক লগত লৈ প্ৰাৰ্থীবিলাকে আহিছে। মই কিন্তু এইবাৰো আহিব বিচৰা নাই। মই খালি কৈছোঁ যে 19 তাৰিখে মই যাম। 2এখন গাড়ী মোৰ নিজৰ গাড়ী লৈ 2জনক মাতিছিলোঁ। এই শুনাত চাৰিওফালৰ কংগ্ৰেছ কৰ্মী নিজৰ গাড়ী লৈ চবে সমৰ্থক লগত লৈ আজি ৰাতিপুৱা চাওঁ মোৰ ঘৰৰ সন্মুখত মোৰ যিটো পাৰ্টি অফিচ, নিজে মই এটা কংগ্ৰেছ ভৱন বনাইছোঁ গৌরীপুৰত, হাৱাখানাৰ ওচৰত পদুমা পাণ্ডে বৰুৱাৰ ঘৰৰ লগতে। তাতে পাৰ্টি অফিচ মই যোৱা 12 বছৰ আগতে মই পাৰ্টি অফিচটো বনাইছিলোঁ। সেই পাৰ্টি অফিচত আহি গাড়ী মই ক'বই নোৱাৰোঁ ইমান গাড়ী আহি পৰিছে। কিন্তু এতিয়া আমাৰ খেলি মেলি হৈছে যে মই ইয়াত আধা গাড়ীও অহা নাই, 50খনৰ গাড়ী আহি পোৱা নাই। বাকী গাড়ী এতিয়াও ৰাস্তা আছে, কোনোবাই ৰাস্তাই চিনি নাপায় গুৱাহাটী কেনেকৈ যাম, মানে ৰাস্তা ইফালৰ পৰা ইফাল গুচি গৈছে। আমি আহোঁতে সেইকাৰণে আমাৰ ইমান লেট হ'ল। এতিয়াও 50% গাড়ী ৰাস্তাতে ৰখি গ'ল, আমাৰ সমৰ্থক ৰাস্তাতে ৰখি গ'ল। আমি নমিনেশ্যন ইফালে সময় নোহোৱা হৈ গৈছে। গতিকে আমি সদৰকে আমি নমিনেশ্যন যিমানখিনি আহি পাইছে এইখিনিক লৈ আজি মই নমিনেশ্যনখন ছাবমিট কৰিছোঁ। দেখা গৈছে আবুল মিয়াৰ সমৰ্থক বুথ পৰ্যায়ৰ পৰা ব্লক মণ্ডল সকলো চাইডৰ ফালৰ পৰা সকলো কৰ্মী ওলাই আহিছে। ইয়াৰ লগতে দেখা গৈছে ধুবুৰী জিলা কংগ্ৰেছৰ সভানেত্ৰী আসমা বেগম ইয়াত উপস্থিত আছে। তাৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি কি ক'ব গৌরীপুর সমষ্টিৰ সম্বন্ধে, আবুল মিয়াৰ প্ৰাৰ্থিত্ব সম্বন্ধে? নাই, মইতো এইবিলাক প্ৰাৰ্থিত্ব সম্পৰ্কে একো ক'ব নোৱাৰোঁ, কাৰণ মই নিজে জিলা সভানেত্ৰী। যদি হাইকমাণ্ডে তেখেতক মনোনীত কৰে তেনেহ'লে মই তেখেতৰ লগত আছোঁ। গতিকে এইবেলিতো মই চবেই মই জিলা সভানেত্ৰী, মই চবৰে কাৰণে আশীৰ্বাদ ৰাখিছোঁ। আমাৰ হাইকমাণ্ড বেচিছ পলিটিক্স, আমি তেনেকৈ চলিব লাগে। তেখেতে যাক মোৰ নিৰ্দেশ মৰ্মে টিকেটটো দিব তেখেতে মনোনীত হ'ব। আৰু মই আপোনালোকৰ এই চেনেলৰে সকলো প্ৰাৰ্থীক, অকল গৌৰীপুৰ সমষ্টি নহয়, মই ধুবুৰী বিধানসভাৰ 5খন সমষ্টিতে মই এইটো বাৰ্তা দিব বিচাৰিছোঁ। আমাৰ হাইকমাণ্ডে যি প্ৰাৰ্থীকে প্ৰাৰ্থিত্ব নিদিয়ক,
আমি সকলে ইউনাইটেড হৈ পেলাই সেই আমাক প্ৰাৰ্থীকে জিকাই লৈ আনিব লাগিব। গৌৰৱ গগৈ ছাৰৰ হাত মজবুত কৰিব লাগিব, ৰকিবুল হুছেইন ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগিব, আমাৰ কংগ্ৰেছৰ হাত মজবুত কৰিব লাগিব, শক্তিশালী কৰি পেলাই আমি অসমত বৰ অসম পাতি নতুনকৈ আমি চৰকাৰ আমি নতুনকৈ আনি পেলাই অসমখন সমৃদ্ধিশালী কৰিব লাগিব। এইখিনিয়ে মোৰ আপোনাৰ জৰিয়তে মই সকলো সমষ্টিবাসীক মই এইখিনি বাৰ্তা প্ৰেৰণ কৰিছোঁ। ধুবুৰী জিলাখনত যিটো কংগ্ৰেছৰ পূৰ্বৰ দিনত বিসম্বাদ আছিল, বিসম্বাদ সম্বন্ধে এইবেলি কি হ'ব? সেই বিসম্বাদটো থাকিব। আপুনি বিসম্বাদ নাথাকিলেতো আপুনি ৰাজনীতি কেতিয়া আগুৱাই লৈ যাব নোৱাৰে। আপুনি লবি কেন্দ্ৰিক আৰু বিসম্বাদ এইটোতো ৰাজনীতিৰ প্ৰথম এইটো বৈশিষ্ট্য, এই দুটা বৈশিষ্ট্য থাকিবই লাগিব। এইটো লৈ আমি ডিছকাশ্যন কৰি একো লাভ নাই। কিন্তু মই অনুৰোধে কৰিছোঁ, চবকে ৰিকুৱেষ্ট এটা কৰোঁ যে বিসম্বাদ আমি যিমান দেৰিলৈকে আমি মনোনয়নখন দাখিল কৰিব পৰা নাই আৰু যিমান সময়লৈকে আমি প্ৰাৰ্থিত্ব পোৱা নাই, আমি সিমান দেৰিলৈকে আমি লবিকেন্দ্ৰিক আৰু বিসম্বাদ ৰাখিম। যেতিয়া আমি প্ৰাৰ্থিত্ব পাই যাম, মই চবৰে ওচৰত প্ৰাৰ্থনা কৰিছোঁ বিনম্ৰভাৱে আমি এই বিসম্বাদ আৰু লবিকেন্দ্ৰিক বস্তুখিনি আমি একেবাৰে নাইকিয়া কৰি পেলাই সকলোৱে ইউনাইটেড হৈ পেলাই এইবেলি আমি 2026 নিৰ্বাচনত আমি সকলোৱে যুঁজ এখন দিম বুলি আমি সাজু হৈছোঁ। গতিকে এইখিনিয়ে মই ৰাইজলৈ ৰিকুৱেষ্ট থাকিলে আপোনালোকে এই বাৰ্তাটো সকলোকে পঠিয়াব বুলি মই আশা ৰাখিলোঁ আৰু চবেই ইউনাইটেড হ'ম বুলিও মই আপোনালোকলৈ মানে সঁহাৰি বিচাৰিলোঁ। অসমৰ 126খন বিধানসভাৰ ভিতৰত 7 নং গৌৰীপুৰ সমষ্টিত ইমান কিয় প্ৰাৰ্থিত্বৰ দাবীদাৰ আৰু সংগঠন মজবুত আছে নেকি গৌৰীপুৰ সমষ্টিত? আপোনালোকে ইতিমধ্যে গম পায় সংগঠন মজবুত কাৰণে ইমান প্ৰাৰ্থিত্ব বিচাৰিছে। আমাৰ কংগ্ৰেছৰ ইমান ভাল ৱেভ চলিছে, নিশ্চয়কৈ আমি গৌৰীপুৰ সমষ্টি আজি জিকাৰ কাৰণে ইমান মানুহ আমাৰ গৌৰীপুৰ সমষ্টিৰ পৰাই আমাৰ চবেই প্ৰাৰ্থিত্ব বিচাৰিছে। আপোনালোকে গম পায়, এইখিনি কথা আপোনালোকে বেছিকৈ গম পায়, ফিল্ড ৰিপৰ্টটো আপোনালোকৰ ওচৰতে আছে ন, সেইকাৰণে প্ৰাৰ্থিত্বটো বেছি গৌৰীপুৰ আমি জিকিমেই, গৌৰীপুৰত কোনো সন্দেহ নাই। সেই টিকটখন আপুনি যাকে দিব গৌৰীপুৰত, এইটো কোনো WXYZ কথা নহয়, আপুনি যাকে আমি টিকেটটো যোনে পাব আৰু প্ৰাৰ্থিত্ব যোনে পাব, মই আশা ৰাখিছোঁ, মই এজন সভানেত্ৰী হিচাপে জিলা সভানেত্ৰী হিচাপে আশা ৰাখিছোঁ গৌৰীপুৰখন আমি ইউনাইটেড হৈ গৌৰীপুৰখন জিকাই। আপোনালোকে আমাৰ নিৰ্বাচন হোৱাৰ আগতে ৰিজাল্টটো পাই গৈছে, গৌৰীপুৰ জিকাম আমি জিকিমেই গৌৰীপুৰ। থেংক ইউ। মিয়া জিন্দাবাদ 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 ধুবুৰী জিলা কংগ্ৰেছ জিন্দাবাদ 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 জিন্দাবাদ